এটা ৰিলেশ্যনশ্বিপ মেইনটেইন কৰিবৰ কাৰণে কিমান বছৰ লাগি যায় ন, আমি কিমান কম্প্ৰমাইজ কৰোঁ, কিমান এডজাষ্টমেণ্ট কৰোঁ, হয়নে? কিন্তু শেষ কৰিবৰ কাৰণে মাত্ৰ 1 মিনিট লাগে, এদিন লাগে। আমি এদিনত শেষো কৰি পেলাওঁ, দুজনে দুজনক পাহৰিও যাওঁ। আৰু সেইটোৱে হৈছে ৰিয়েলিটি। আজিকালি মানুহে লাইফত বহুত সোনকালে মুভ অন কৰে। চ' তুমিও মুভ অন কৰিবৰ কাৰণে শিকিবা। মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, বহুতে কয় মই মুভ অন কৰিব পৰা নাই। আৰে মুভ অন কৰিব শিকিবা। তোমাৰ পাৰ্চনজনে যদি মুভ অন কৰিব পাৰিছে, তোমাক এৰি থাকিব পাৰিছে, তুমি কিয় নোৱাৰা? তুমিও মুভ অন কৰা। তোমাৰ কাৰণে সেইজন মানুহ নাছিলেই কেতিয়াও, যোনে তোমাক বহুত ইজিলি এৰিব পাৰিলে, তোমাক পাহৰিব পাৰিলে। কথাটো বুজি পাইছানে? চ' তুমি কৰিব লাগিব মুভ অন, যেনেকৈ নহওক। কষ্ট ভিতৰে লাগি থাকিব, চব মানুহৰ কষ্ট হয়। ৰিলেশ্যনশ্বিপত আমি ষ্টাৰ্টিঙত আহোঁ, ফিউচাৰত আমাৰ কি হয় আমি নাজানো ন। আমি সদায় ভাল লগা মানুহজনৰ ক্ষেত্ৰত এফৰ্ট কৰোঁ। কেতিয়াবা কিবা নিমিলিলে আমি ব্ৰেকআপ কৰি লওঁ, আৰু ব্ৰেকআপ কৰাৰ পিছতো কেতিয়াবা আমাৰ ৰিয়েলাইজ হয় যে নাই, মই নোৱাৰোঁ এইজন নহ'লে, এই ল'ৰাজন নহ'লে, এই ছোৱালীজনী নহ'লে মই নোৱাৰোঁ। যেনেকৈ হওক মই ইয়াৰ লগতে এডজাষ্ট কৰি থাকিম। তেতিয়া অ'কে, তেতিয়া চান্স দিব লাগে। মই সদায় কৈছোঁ, মানুহে যেতিয়া ৰিয়েলাইজ কৰি কিনে আহে। কিন্তু কথাটো হৈছে যে কোনোবাই যদি মুভ অন কৰিছে, তেতিয়াহ'লে তুমি যদি আশা কৰি থাকা যে সেই মানুহজনে ঘূৰি আহিব আৰু তোমাৰ লগত থাকিব, তেতিয়াহ'লে তুমি বুৰ্বক হয়। বহুতেতো বয়ফ্ৰেণ্ডৰ গাৰ্লফ্ৰেণ্ডকো দেখা পায় নতুন, বা গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ডকো দেখা পায়, তাৰপিছতো আশা কৰি থাকে যে ঘূৰি আহিব, সিহঁতৰ চাগে ব্ৰেকআপ হ'ব, চ' মোৰ ওচৰত ঘূৰি আহিব। ইমান বুৰ্বক হৈ নাথাকিবা। নিজে কষ্ট পাবা, বেলেগ একো নাই। আৰু তোমাৰ ওচৰত ঘূৰি আহিলেও টিকিব নোৱাৰে এইবিলাকে। তুমি যদি ছিংগল হৈ আছা, সেইজনে যদি কমিটেড আছে, তেতিয়াহ'লে কি দৰকাৰ সেইজনক ল'বৰ কাৰণে তুমি? কোনোবাই জোঠা কৰা বস্তু তুমি বাৰে বাৰে লৈ থাকিবা নেকি? তেনেকুৱা ধৰণৰ হৈ যায় ন বস্তুটো।